হেল্ল' বন্ধুসকল, আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। সেইটো হ'ল যিসকল মানুহৰ আৱাজ প্লাছ লিষ্টত মানে নতুন কৰি যিটো 18ৰ লিষ্ট আছিলে তাতে নাম আছিলে কিন্তু ইমান দিনে ঘৰ পোৱা নাছিলে, সেইসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। তো সেইটো খবৰ মই আজি আপোনালোকক দিম, গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ চাব, নহ'লে আপোনালোকে বস্তুটো বুজি নাপাব। তো আপোনালোকে জানে কিছুদিন আগত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আহিছিলে শিৱৰাজ সিং চৌহান ডাঙৰীয়া। তেখেতে মানে যিখিনি ঘৰ চেংচন হ'বলৈ বাকী আছে বা ঘৰ দিবলৈ বাকী আছিলে সেইখিনি একেলগে মানে চেংচন দিয়াৰ কাৰণে অৰ্ডাৰ দি গৈছে। তো সেই অৰ্ডাৰ অনুযায়ী অসম চৰকাৰে চেংচনখিনি মানে দিয়াৰ কাৰণে অসম চৰকাৰে অৰ্ডাৰ দিছে। তো সেই ঘৰখিনি চেংচন হৈ আছে। গতিকে কাৰ চেংচন হ'ল আপোনালোকে ক'তো যাব নালাগে, নিজে আপোনালোকে নিজৰ মোবাইলত কেনেদৰে চাব, মই সেইটো প্ৰচেছ মই সম্পূৰ্ণকৈ আপোনালোকক ভালদৰে মানে ভালদৰে চাব পাৰে মই দেখাই দিম আপোনালোকক। আৰু ভিডিঅ'টো যাতে চবে চাব পাৰে আৰু খবৰটো যাতে চবে গম পায়, সেইকাৰণে আপোনালোকে বেছি কৰি শ্বেয়াৰ কৰিব, যাতে দুখীয়া মানুহ এজন একো হাৰাশাস্তি বা টকা পইচা খৰচ নকৰাকৈ ঘৰটো পায়। আৰু এই ঘৰটো যে আপোনালোকে পাব, তাৰ কাৰণে আপোনালোকে এটকাও কাকো দিব নালাগে, এটকাও দিব নালাগে। আপুনি নিজে চেংচন মানে কৰাই দিব ডিষ্ট্ৰিক্টৰ পৰা। সেইকাৰণে আপোনালোকে ক'তো যাব নালাগে আৰু এটকাও মানে আপোনালোকে দিব নালাগে। তো সেইটো মই আপোনালোকক দেখাই আছোঁ আৰু ভিডিঅ'টো আপোনালোকে বেছি কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ।